নতুন অৰুণোদয় ৩ৰ নতুন আপডেট আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ। অৰুণোদয় ৩ত যিসকলে আবেদন কৰিছে তেখেতসকলৰ ডকুমেণ্ট ভেৰিফিকেশ্যন হৈ আছে বুলি মই আগৰ ভিডিঅ'টোতে আপোনালোকক এই চেনেলৰ যোগেদি জনাইছিলোঁ। বৰ্তমান কি পৰ্যায়ত আছে আজি এই ভিডিঅ'টোত আপোনালোকৰ লগত আলোচনা কৰিম। নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ ভালে আছে। প্ৰথমে ডিজিটেল ভক্ত ইউটিউব চেনেলৰ হৈ আপোনালোক সকলোকে ৱেলকাম জনাইছোঁ। বন্ধু বান্ধৱীসকল, অৰুণোদয় ৩ৰ নতুন আপডেটৰ বিষয়ে আলোচনা কৰাৰ আগতে মই কেইদিনমান আগতে আপলোড কৰা নাম ভুল হোৱা মহিলাৰ তালিকা শীৰ্ষক এটি ভিডিঅ'টোত তালিকা প্ৰকাশ কৰা হ'ল বুলি জনাইছিলোঁ আৰু ইয়াতে কিছুমান দৰ্শকে কমেণ্ট কৰি জনাইছিল যে তালিকা প্ৰকাশ কৰা কথাটো মিছা আৰু তেওঁলোকে ক'তো তালিকা পোৱা নাই বুলি জনাইছে। কিন্তু ভুলকৈ বুজা বন্ধু বান্ধৱীসকলক এইটো ভিডিঅ'ৰ জৰিয়তে মই জনাবলৈ চেষ্টা কৰিম। বন্ধু বান্ধৱীসকল, আচলতে যোৱা গাঁওসভাসমূহত লোৱা নামসহ নথিপত্ৰসমূহ প্ৰাথমিক পৰ্যবেক্ষণ কৰাৰ পাছত যিসকলৰ নাম ৰেচন কাৰ্ডৰ নম্বৰৰ লগত অমিল আছিল বা নাম ভুল আছিল বা মিলা নাছিল, তেখেতসকলৰ এখন নাম ভুল থকা তালিকা প্ৰকাশ পাইছিল আৰু এই তালিকাটো সকলো অঞ্চলৰ মহিলাৰ প্ৰকাশ পোৱা নাছিল, কিয়নো অসমৰ যিটো ব্লকৰ অধীনত ভুল হৈছিল সেই ব্লকৰ পৰাহে তালিকাবোৰ আহিছিল। যি অঞ্চলত ভুল হোৱা নাছিল সেই অঞ্চলৰ মহিলাই কেনেকৈ জানিব বা সেই অঞ্চলত তালিকা অহাই নাছিল বা সেই অঞ্চলত নাম ভুল হোৱা মহিলাৰ তালিকা ক'ৰ পৰা আহিব, কাৰণ সকলো ঠিকেই আছে। বন্ধু বান্ধৱীসকল, আহক এতিয়া অৰুণোদয় ৩ৰ নতুন আপডেটৰ বিষয়ে আলোচনা কৰোঁ। প্ৰথম ভেৰিফিকেশ্যন সমাপ্ত হোৱাৰ পাছত তালিকাত নাম ভুল হোৱা মহিলাসকলৰ বৰ্তমান ভেৰিফিকেশ্যন চলি আছে আৰু এক বিশেষ সূত্ৰৰ পৰা জানিব পাৰিছোঁ যে সকলো মহিলাৰ ভেৰিফিকেশ্যন শেষ হোৱাৰ পাছত সন্দেহ থকা যিবিলাকৰ ওপৰত সন্দেহ থাকিব, অৰ্থাৎ সন্দেহ থকা আবেদনকাৰীসকলৰ ফিজিকেল ভেৰিফিকেশ্যন হ'ব পাৰে। এতিয়া কথা হ'ল অৰুণোদয় ৩ৰ মহিলাসকলে ভেৰিফিকেশ্যন হোৱা তালিকাটো ক'ত পাব বা অৰুণোদয় ৩ত নাম ভুল হোৱা তালিকাটো ক'ত পাব। বন্ধু বান্ধৱীসকল, অৰুণোদয় ৩ৰ বাবে আবেদন কৰা মহিলাসকলে ভেৰিফিকেশ্যন হোৱা তালিকাটো নিজৰ নিজৰ এলেকাৰ ব্লক অফিচত চাব পাৰিব আৰু অৰুণোদয় ৩ৰ নাম ভুল হোৱা তালিকাবোৰো নিজৰ নিজৰ অঞ্চলৰ ব্লক অফিচত চাব পাৰিব। বন্ধু বান্ধৱীসকল, আজিৰ নতুন আপডেট ইমানেই। যদি আজি এই চেনেলৰ প্ৰথম আহিছে তেন্তে নতুন নতুন আপডেটবোৰ পাই থাকিবৰ বাবে ছাবস্ক্ৰাইব কৰিব আৰু সকলো বন্ধু বৰ্গক যিমান পাৰে শ্বেয়াৰ কৰিব যাতে সকলোৱে এই খবৰটো পায়। ধন্যবাদ।